এই গছজোপাৰ তলতে বহি শংকৰদেৱে পুথি লিখিছিলে। নিজৰ বেগত ভাইটি দুটামান ধুনীয়াকৈ ছবি আঁকিছে। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আৰু আমি আজি আহিছোঁ ক'লৈ? নগাঁও মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱা। আৰু সম্পূৰ্ণ টিপটপ দেখুৱাম, চাই থাকিব। আৰু আমাৰ লগত আহিছে এইফালে অপূৰ্বদা সুব্ৰতা, আৰু আগত আমাৰ বাহুদাই গাড়ী চলাই আছে, আৰু কাষত বহি আহিছে আমাৰ পদুম। চাই থাকিব, আহক ভিডিঅ'টো আমি আজি আৰম্ভ কৰোঁ। পুৱা 4 বজাতে আমি উঠি আহিলোঁ। এতিয়া ধুনীয়াকৈ গাড়ীত সৰুকৈ গানটো বজাই ধুনীয়াকৈ ফিল্টাৰ লৈ আহি আছোঁ। এয়া পাইছোঁহি আমাৰ এইটো কি বুলি কয়, চেনিজান পাইছোঁ এতিয়া। বহুত ছোৱালী মানে বলিয়া পাইছে। লাষ্ট কৰিছে নি? লাষ্ট কৰিছে। নুমলীগড় পাইছিলোঁ 9 বছৰ চব। চাহ খাই নেকি? চাহ খাই নেকি? আমি এতিয়া পাইছোঁহি নুমলীগড়, আৰু ইয়াতে চাহ খাই লওঁ। এতিয়া আমি পুৱাতে ওলাই আহিলোঁ, চাহ তাহ খাবলৈ নহ'লে। পুৱা 4 বজাত ওলাই আহিছিলোঁ, আৰু এতিয়া হৈছে 5:28। এতিয়া পাইছোঁ আমি নুমলীগড়। পটককৈ গ'লি মানে আজি গাড়ী ফ্ৰী আছিলে, ৰাস্তাটো পূৰা গাড়ী যে নাছিলে, সেইটো কাৰণে সোনকালে পাই গ'লোহি। আৰু ইয়াতে চাহ খাওঁ। মই অনি নেদেখিলোঁ নহয় এজন দেই, এয়া আমাৰ বাহুদা। ইয়াতে চাহ খাই ল'লোঁ, আৰু আমি আহিছোঁ বাহুদাৰ নিচান। কি বলুম তই হয় নে ক? আৰু চৰি বুলি ক'লে সকলো শেষ হৈ নাযায়। চৰি বুলি ক'লে সকলো শেষ হৈ নাযায়। ইমান ধুনীয়াকে তই হয় নে ক? নুমলীগড়ৰ পৰা অলপ দূৰ আহি এখন ডাঙৰ গৰু বজাৰ, আৰু ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে গৰু বেচা কিনা কৰিবলৈ। নামটো মই ভালদৰে নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰিব। পালোহি কাজিৰঙাৰ মাজভাগত, আৰু এয়া হৈছে বুঢ়ীআই থান। ইয়াতে সেৱা কৰি আকৌ আমি যাম। মানে পটককৈ আমি সিদ্ধান্তটো হ'ল ইয়ালৈ অহা। এতিয়া আমি প্ৰথম যাম বৰদোৱালৈ, তাৰপিছত আমি আকৌ নগাঁৱত সোমাম মহামৃত্যুঞ্জয় মন্দিৰত। ইয়াতে সেৱা কৰি আকৌ গৈ থাকিম। প্ৰথম কি হ'ল, তোৰ লগত মিলিব বোলো। আজি লৈ নাহিলা কেলে? আহি পালোহি। এতিয়া আমি বৰদোৱালৈ সোমাই যোৱা মূল তোৰণ ভাগ এতিয়া ভিতৰলৈ আমি সোমাই যাম। আমি এতিয়া আহি পালোহি। এয়া হৈছে বৰদোৱা থান, আৰু আমি ভিতৰলৈ যাম। তাৰ আগতে আমি আমাৰ পোচাকবোৰ সলাই ল'ব লাগিব, যিহেতু ধৰ্মীয় অনুষ্ঠান। ধৰ্মীয় পোচাকবোৰ পিন্ধি লওঁ, তাৰপিছত দেখাই আছোঁ। আহক এতিয়া পিন্ধি লওঁ। এতিয়া আমি ধৰ্মীয় সাজু পৰিধান কৰি এয়া নামঘৰ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰতো দেখুৱাম কি কি আছে। আপোনালোকে ইয়াত সোমাই আহি জোতা চেনেল খুলি আহিব লাগিব,
যিহেতু ধৰ্মীয় স্থান হয় সেইবাবে জোতা চেণ্ডেল আপোনালোকে বাহিৰতে খুলি আহিব। আৰু এইফালে আমাৰ দুজন ৰৈ আছে এই আগতীয়াকৈ। প্ৰথমতে এতিয়া আমি ক'লৈ যাম? শৰাই দিবলৈ। আৰু এইফালে মোৰ বেগত যিজোপা শিলিখা গছ আছে এই গছজোপাৰ তলতে বহি শংকৰদেৱে পুথি লিখিছিলে। আৰু চাওক এইজোপা হৈছে গছজোপা। আৰু ইয়াত লিখাও আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তাহাতে আউজি গুৰু পুস্তক লিখা। শংকৰদেৱৰ জন্মস্থান বৰদোৱা, অৰ্থাৎ বৰদোৱা থান বা সত্ৰদোৱা থান। আৰু ইয়ালৈ আগতে অহা নাছিলোঁ, আজি আহিলেও ভাল লাগিলে। আৰু আপোনালোকো যদি অহা নাই পাৰিলে আহিব। আৰু মোৰ বেগত আপোনালোকে যিটো পুখুৰী দেখিছে এই ভাগ হৈছে আকাশী গংগা। আৰু এই পুখুৰী ভাগৰ আকৃতিটো ধনুৰ আকৃতি। আপোনালোকক মই গুগল মেপত ফটোকপি দেখাই দিছোঁ, চাই লওক। পুখুৰীটো মানে ধনু আকৃতিত খন্দোৱা হৈছে। আৰু ইয়াৰে দেৱালখনত সুন্দৰ সুন্দৰ কিছুমান ছবি আৰু কিছুমান বাণী ধুনীয়াকৈ খোদিত কৰা আছে, চাওকচোন এবাৰ। এতিয়া আমি সত্ৰদোৱা থান অৰ্থাৎ বৰদোৱা থান চাই ল'লোঁ। আৰু ইয়াৰ পৰা যাম আমি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু এতিয়া আমাৰ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, যিহেতু বহুত গৰম পৰিছে, পূৰা হাফ পেণ্ট পিন্ধি লৈছোঁ। এতিয়া আকৌ গৈ আছোঁ, দেখা দেখি চাই থাকক। বৰদোৱা থানৰ পৰা আহি এতিয়া পালোহি মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ইয়াতে সোমাই আকৌ আমি ঘৰলৈ ৰাওনা হ'ম। তাৰ আগতে আমি কিবা এটা খাব লাগিব, যিহেতু এতিয়ালৈকে একো খোৱা নাই, চাহ খাই আছোঁ। ইয়াত সোমাই দেখাই আছোঁ ব'লক। পূৰা গৰম, কথা ক'বলৈ মন যোৱা নাই। ইয়াত চাওক এই বালিত খালী ভৰিৰে খোজকাঢ়ি আছোঁ, বেলেগ গৰম পাই গৈছোঁ আজি দিনটো। গৰম কেনেকুৱা চাওক। আপুনি ইয়াত দোকান দিছে নি? আজি দোকান এইফালে এয়া মহামৃত্যুঞ্জয় মন্দিৰ। ৱাও, ভৰি একদম ৰঙা হৈ গৈছে। বলক ভিতৰত গৈ আছোঁ। বলক যদি ৰ'দত আহে গাড়ীখন একদম ওচৰত পৰি যায়। আমি মানে দৌৰত আহি পস্তাইছোঁ, তেনেদৰে গাড়ীত খুলি থৈ আহিলোঁ, ভৰি ৰঙা হৈ গৈছে তলুৱা। দেখাম ৰ'ব অকণমান বহি লৈছোঁ। আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ ভাগ হৈছে এয়া। আৰু ওপৰলৈ যাবলৈ হ'লে এইফালে ওপৰলৈ যাব পাৰিব। ধুলত আপোনালোকে সোমাই আহিলে ইয়াতে আপোনালোকে জিৰাব পাৰিব। আৰু সকলো ইয়াত চব এতিয়া অকণমান জিৰাই লৈছে, তাকে ওপৰত আপোনালোকে পূজা আগবঢ়াব পাৰিব। আৰু এয়াই আছিল মহামৃত্যুঞ্জয় মন্দিৰ, আপোনালোকক দেখুৱালোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি সোনকালে ওলাই যাওঁ, যিহেতু অকণমান যোৰহাট পাবগৈ লাগিব। বেলেগ গৰম পৰিছে, একো নকওঁ ব'লক এতিয়া কিবা এটা খাই লওঁ। মন্দিৰৰ পৰা অলপ দূৰ আহি এইখন হৈছে জোনবিল হোটেল। আৰু ইয়াতে আমি কিবা এটা খাই লওঁ। ভিতৰলৈ সোমাই যাওঁ, ইয়াতে কিবা এটা খাই আকৌ ঘূৰি যাব লাগিব। চটকাই আমি ডাইৰেক্ট ওলাই দিলোঁ। ওলাই আহি এতিয়া বোকাখাত পালোহি। মানে ব্লগ কৰিবলৈ মন নগ'ল, সেইটো কাৰণে ইমানেই গৰম পৰিলে যে ব্লগ কৰিবলৈ মনেই নগ'ল। এতিয়া আমি ডাইৰেক্ট বোকাখাত আহি পালোহি। এতিয়া বোকাখাত আছোঁ, ইয়াতে চাহ খাই আকৌ আমি সোমোৱাৰ কথা। এনেই গৰমৰ পোহৰত থাকিব নোৱাৰি। মই চাৰ্টটো সলাই কৰ্টিং এটা পিন্ধি ল'লোঁ, যিহেতু গম পাইছিলে গৰম হ'ব বুলি, সেইটো কাৰণে লৈ আহিছিলোঁ লগত। এতিয়া পিন্ধি লৈছোঁ। ইয়াৰ পিছত গৈ আছোঁ নেঘেৰিটিং, চাই থাকোঁ। তাত বান্দৰ ধেৰ আছে আপোনাৰ মন্দিৰ লগত, দেখুৱাম যদি যাওঁ। তেনেকৈ ফিক্স নাই যাওঁ, যাওঁ চাহ তাহ খাই আহি আকৌ এতিয়া সোমাইছোঁহি দেৰগাঁৱৰ নেঘেৰিটিং শিৱ মন্দিৰত। আৰু
ইয়াতে আকৌ চাকৰি দিলে আকৌ উভতি যাম, আকৌ ক'ৰবাত পাৰিলে সোমাম, দেখুৱাম। ইয়াৰ পৰিৱেশটো এবাৰ চাই লওক ধুনীয়াকৈ। ব'লক এতিয়া ভিতৰত যাওঁ। আজি কেনেকুৱা লাগিলে গোটেই দিনটো? আজি তীৰ্থমূলক ভ্ৰমণ হৈছে, তীৰ্থমূলক ভ্ৰমণ। গোটেই দিনটো মানে মহত্বপূৰ্ণ অনুষ্ঠানবিলাকলৈকে গৈ আছোঁ। সময় কম আছে আপোনাৰ হাতত, খুব চমুকৈ কওঁ। ভাল লাগিছে একচুৱেলি আজিৰ দিনটো মানে পাহৰিব নোৱাৰা দিন জীৱনৰ। ধন্যবাদ ধন্যবাদ। মন্দিৰৰ বেগত ভাইটি দুটামান ধুনীয়াকৈ ছবি আঁকিছে। তুমি কি আঁকিছা? শিৱদৌলটো আঁকিছা? শিৱদৌলটো আঁকিছে, চব দেখাইছোঁ। কিটা কৈ দিয়া তোমালোকক? My name is Raja Das. তোমাৰ অভিজ্ঞান। কি আঁকিছা দেখাই দিয়া বা। হৈছে কিয় ন? আৰু ফেল তোমাৰ? My name is Priyanku Das. মই ত্ৰিশুলৰ পৰা আঁকি আছোঁ। অঁ, ঘৰৰ ওচৰতে নেকি তোমালোক? ওচৰতে। ঠিক আছে ৰোৱা আঁকা। আৰু মন্দিৰৰ পৰা আহি এতিয়া সোমাইছে আমি চুকাফা সমন্বয় ক্ষেত্ৰ, যোৰহাটত অৱস্থিত। চুকাফা সমন্বয় ক্ষেত্ৰত আৰু ইয়াতে অলপ দেৰি কটালোঁ আৰু দেখালোঁ কি কি আছে ইয়াত। মানে মিউজিয়ামলৈ গ'লোঁ, মিউজিয়ামত যিহেতু ভিডিঅ' কৰিব নোৱাৰি, এবাৰ আকৌ মিউজিয়ামৰ দৃশ্যবোৰ দেখাব নোৱাৰিলোঁ। আৰু ইয়াৰ চৌপাশটোকে এবাৰ চাই লওক। ইয়াত আহিলে আপোনালোকে ব'টিং কৰিব পাৰিব। এতিয়া যিহেতু আমাৰ হাতত সময় নাই, সেইটো কাৰণে এতিয়া ব'টিং নকৰোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। মানে পটককৈ আজি সিদ্ধান্ত হ'ল আমি ফুৰিবলৈ যোৱা, আগৰ পৰা সিদ্ধান্ত নাছিলে। পটককৈ ফুৰি আহিলোঁগৈ পৰীক্ষাৰ মাজতে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে বহুত দিন বনোৱা নাই, মাজে মাজে দি থাকোঁ, মানে কেনিবা ফুৰিবলৈ গ'লে দিওঁ। সেয়াই, বাই বাই।